নমস্কাৰ, মই স্বপন আৰু আপোনালোকক স্বাগতম জনালোঁ মোৰ সোণোৱাল মিক্সআপ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ মইতো আজি মানে 15টাৰ পৰা টাইমটো ষ্টাৰ্ট কৰিছোঁ 3:39 পৰা মানে আপুনি 3:39 এতিয়া ৰাতিপুৱা 3:39 হৈ আছে। তো আজি মানে আমাৰ ইয়াতে মহেন্দ্ৰাই কাম কৰিবলৈ এজন ল'ৰা আহিছে গুৱাহাটীৰ পৰা। তো গুৱাহাটীৰ পৰা মই তাক আনিবগৈ লাগে। তো গুৱাহাটীৰ পৰা আনিবগৈ নালাগে, মানে ইয়াতে সি নামিব, মই ইয়াৰ পৰা মানে তাক ছাইডত লৈ যাব লাগিব। আৰু ইয়াৰ আৰু মোৰ সম্পৰ্ক বহুত আগৰ। মই যেতিয়া এইটো কোম্পানীৰ প্ৰথম আহিছিলোঁ ইয়াতে আমাৰ মহেন্দ্ৰা গাড়ীও প্ৰথম লৈছিল। তো সি যেতিয়া মানে গাড়ী চাবলৈ আহিছিল প্ৰথম ছাৰ্ভিচিঙৰ টাইমত, তো ময়ো ইয়াত প্ৰথম তো সেনেকৈ আমি দুটা মানে লগ পোৱা হৈছিল। তো মানে ইয়াৰ মানে পূৰা ফ্ৰেণ্ডশ্বিপটো আমাৰ মানে দাদা ভাইটি এটা সম্পৰ্ক আছে। তো সেইটো কাৰণে মই ই মানে ডাইৰেক্ট কেম্পলৈ যাব পাৰিলে হ'লে, মই ক'লোঁ বোলো তই কেম্পত যাব নালাগে, এই আমাৰ শিঙিমাৰীতে শিঙিমাৰী মানে মই থকা যোনটো ৰুম আমাক কোম্পানীৰ ৰুমটো দিছে তাতে, তাৰ পৰা মানে ছাইডলৈ কমচে কম মানে আপোনাৰ 28 বা 25 তেনেকৈ সিমান কিলোমিটাৰমান হ'ব। তো ই ডাইৰেক্ট বাছত যাব পাৰিলে হ'লে, কিন্তু মই তাক মানে যাব নিদিলোঁ, বোলো তই ৰাতিপুৱা মই তোক লৈ যাম, অলপ শুই ল'ব পাৰিবি। তো তাক মই এতিয়া বৰ্তমান আনিব গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ। মানে এইটো ভিডিঅ' মানে এটা মানে ভুল হ'ল যে দুবাৰ ৰিটাৰ্ণ হৈ গ'ল একেটা বস্তুকে। তো আৰু উপায় নাই, চাই দিয়ক। মানে ডিলিট কৰিবলৈ ভুল আকৌ মানে অলপ প্ৰথমবাৰ এডিট কৰিবলৈ বহুত কষ্ট হয়। তো সেইটো কাৰণে মানে এইটো দুবাৰ ৰিপিট হৈ গ'ল, নহ'লে মানে ভিডিঅ'টো আৰু অলপ ছুটি হ'ল হ'লে, আপোনালোকৰ টাইমটো আৰু অলপ কম লাগিল হ'লে। যিয়ে নহওক, আপোনালোকক মানে এতিয়া মই দেখাই আছোঁ পূৰা ইয়াৰ শিঙিমাৰীৰ পৰিৱেশটো, মানে ৰাতিপুৱা কেনেকুৱা পৰিৱেশ হৈ আছে। পূৰা এতিয়া বৰ্তমান আন্ধাৰেই হৈ আছে। ইয়াতে আপোনালোকে চাব পাৰিব ছুপাৰবিলাক আহে গুৱাহাটীৰ পৰা। 3-4খনমানটো আহে। তাৰমানে আমি যেনেকৈ গুৱাহাটীৰ পৰা যদি আমি ডিব্ৰুগড় যোৰহাট গ'লে যেনেকৈ শিৱসাগৰ গ'লে যেনেকৈ 11টা-12টাত শিৱসাগৰ পায় নেকি, আৰু তেনেকৈ আমাৰ ৰাতিপুৱা 7টা-8টাত যেনেকৈ ডিব্ৰুগড় পায়গৈ, ঠিক তেনেকৈ ইয়াত যদি 6টা বজাত উঠে, ৰাতিপুৱা 3টা, 4টা, 4:30মান বজাত শিঙিমাৰী আহি পায়। তো মই মানে তাক সেইটো কাৰণে বৰ্তমানটো ইয়াত নামিলে, মই তাক আনিব গৈছোঁ। তো আপোনালোকে চাওক পৰিৱেশটো, যি একদম মানে মংগল গ্ৰহটো যেনেকুৱা মাটি নহয় সেনেকুৱা হৈ আছে। ইয়াতে মানে ওখ চাপ ৰাস্তাটো বনাই আছে। তো ইয়াক আমাৰ ভৱেশ ডেকা, ইয়াৰ নামটো ভৱেশ ডেকা, ইয়াৰ ঘৰটো নলবাৰীত। তো ইয়াক মই আনিলোঁ। মানে মই এইটো ৰুম লোৱাৰ পৰা আজি ফাৰ্ষ্ট টাইম আহিছে নেকি, না আগত এবাৰমান আহিছিল চাগে। তো ইয়াক মই লৈ মেলি মই আপোনালোকক আজি পূৰা গোটেই দিনটোৱে দেখাম আৰু কেনেকুৱা কি হয়, গোটেই দিনটোত আমি কি কৰোঁ, কি নকৰোঁ। আৰু আজিকালি মেইনলি BS6 গাড়ীবিলাকৰ ছফ্টৱেৰ নহ'লে কাম নহয়। মানে আমাৰতো টাটাৰ ছফ্টৱেৰ এটা মোৰ ওচৰত আছে, যোনটো মই ইউজ কৰোঁ। তো সেইটো টাটাৰ আছে, কিন্তু মহেন্দ্ৰা নাই। আৰু এইবিলাক মানে শ্ব'ৰুমৰ পৰা বাহিৰত এলাউ নকৰে ইউজ কৰিবলৈ। মানে আপুনি যদি কিনিব যায় নহয়, এইটো কিনিবলৈ নাপায়। আৰু যদি কিনিব পায়ো যায়, এইটো আপুনি মানে অৰিজিনেল ভাৰ্চনটো নাপায়। গাড়ীত যেনেকৈ ৰিজেনেৰেশ্যন, কেলিব্ৰেশ্যন, কিবাকিবি বহুত ছিষ্টেম আছে। এইবিলাক কৰিবলৈ মানে যোনটো অৰিজিনেলটো লাগে, আৰু এই ডাব্লুকেটটোত মানে এইবিলাক কাম নহয়। তো সেইটো কাৰণে মানে শ্ব'ৰুমৰ পৰা আমি মোটামুটি কাম কৰি দিব পাৰিলেও মানে শ্ব'ৰুমৰ পৰা মানুহ মাতিবই লাগিব, এইটো ৰিছেট মাৰিবলৈ। ৰিছেট মানে ডিলিট কৰিবলৈ। তাতে মানে ক'ড যে ওলায়, আপোনালোকক এদিন মই দেখাইছিলোঁ ক'ড ওলায়, সেই ক'ডবিলাক ৰিছেট মাৰিবলৈ মানে শ্ব'ৰুমৰ পৰা মানুহ লাগিবই। তো কাৰেণ্ট লাইটবিলাক বন্ধ, মই ইয়াক ল'লোঁ। তো আমি আহিলোঁ, তাৰ বেগটো মই ল'লোঁ আৰু তাক বাইকটো চলাব দিলোঁ। আপোনালোকে দেখিছে টুপিটো একদম মানে ধুনীয়া আছে, লগালগ বাহিৰত ওলাই যোৱাৰ লগে লগে পূৰা ধূলি। তো মই আপোনালোকক আজি পূৰা দিনটো দেখাওঁ আমি কি কৰোঁ কি নকৰোঁ। আমি আহি পোৱাৰ পিছত অলপ শুলে মানে আমি এতিয়া 7টামান বজাতে ওলাইছোঁ আৰু। তাৰমানে আকৌ গধূলি ঘূৰি যাব। ৰাতি ঘূৰি গ'লে আপোনাৰ 6টামান বজাৰ পৰা ইয়াত বাছ উঠিব, সি গুৱাহাটী ৰাতিপুৱা 5টা 4টা বজাত গৈ পাব। তো এইটো ৰাস্তাই আছিলে, এইটো যোনটো ৰাস্তা মানে গধূলি আছিল। তো এইটো আগৰ ভিডিঅ' হয়, এইটো মানে জাম্পাৰ পিঠা ঠাণ্ডা দিনৰ ভিডিঅ'। মই মানে ভিডিঅ'বিলাক আগতেই বনাই ৰাখিছিলোঁ, আপলোড কৰিম মানে ডিচিশ্যন প্ৰচেছটো একদম লুজাৰ না মোৰ। সেইটো কাৰণে মানে মই ডিচিশ্যন লোৱাই নাছিলোঁ যে ভিডিঅ' আপলোড কৰোঁ নকৰোঁ ভাবি থাকোঁতে। কিন্তু লাষ্টত ভাবিলোঁ নাই, মই মানে ইউটিউব চেনেল এটা চলাম, তেনেকৈ ভাবিলোঁ। আপোনালোকে আৰু ছাপোৰ্ট কৰিব। এই আমাৰ প্ৰথম এইটো গাড়ীত লেপটপ লগোৱা হৈছে। লেপটপ কেনেকৈ কানেক্ট কৰে দেখিছে নহয় আপোনালোকে। লেপটপটো কানেক্ট কৰাৰ পিছতে তাতে যি প্ৰব্লেম আছে, যিমান মানে ECM বৰ্ড বুলি কেনে এটা আছে, ইলেক্ট্ৰনিক কণ্ট্ৰল ইউনিট, যোনটো মানে গাড়ীৰ আমাৰ মানুহৰ যেনেকৈ ব্ৰেইন থাকে তেনেকৈ গাড়ীত ঠিক সেইটো আপোনালোকে ব্ৰেইন বুলি ধৰিব পাৰে। তো তাতে মানে গোটেই ডাটাবিলাক হৈ থাকে, কি বুলি কয়, ষ্ট'ৰ হৈ থাকে। আৰু সেই ডাটাবিলাক আমি লেপটপ লগোৱাৰ লগে লগে মানে লেপটপত মানে সেই ডাটাবিলাক চাব পাৰি, ক'ত কি প্ৰব্লেম দিছে, ক'ত কি প্ৰব্লেম দিয়া নাই। তো ECMৰ সেইটোকে কয় ECM। তো নিজৰ কাম কৰি থাকোঁতে মোৰ টাটা গাড়ী এটাও প্ৰব্লেম দি আছিলে, ধনঞ্জয় বুলি কয়, আমাৰ ধনঞ্জয় গাড়ীটো প্ৰব্লেম দি আছিল। তো মানে ইয়াৰ গাড়ীটো মই বোলো অলপ এইটো কি বুলি কয়, ৰোড টেষ্ট বুলি কওঁ আমি, যোনটো মানে আপোনাৰ গাড়ীটো চলাই চালে প্ৰব্লেমটো কি প্ৰব্লেম আছে। কিছুমান প্ৰব্লেম মানে আমি গাড়ী চলাই চালে গম পাওঁ যে পিক আপটো কেনেকুৱা, যে প্ৰব্লেম আছে, কি প্ৰব্লেম আছে, তো গম পাওঁ। তো ইয়াৰ লগত আমি ৰোড টেষ্ট কৰিলোঁ, ইয়াৰ গাড়ীটো ঠিক কৰি দিলোঁ। এই ধনঞ্জয় পিছে আহি আছে, আমাৰ ধনঞ্জয়
ইয়াৰ নামটো হা নাথ আছিল, ধনঞ্জয় উঠালি নাথ। তো সি গৈছে বাই বাই দিছে মোক, মানে কৈছে আৰু ভিডিঅ'ত মোকো উঠাবি দেই তেনে কৈছে। তো আৰু তাৰ গাড়ীখন ঠিক হৈ গৈছে বৰ্তমান। তাৰ মানে ছফ্টৱেৰটো লগাই দিলোঁ মই। যোনটো মোবাইল ইউজ কৰি আছোঁ সেইটো মোবাইলে মই টাটাৰ ছফ্টৱেৰ ইউজ কৰোঁ। তো সেইটো কাৰণে মই আপোনালোকক দেখাব নোৱাৰিলোঁ, কিন্তু তাৰ গাড়ীখন অ'কে কৰি দিলোঁ। তাৰপিছত ইয়াৰ আৰু যাওঁতে মানে বেলেগ এখন গাড়ীত গৈ কিনে সেইখন গাড়ীও অ'কে কৰিব লগা হ'ল। তাৰপিছত আমি আহি মেলি আপোনাৰ হোটেলৰ পৰা ৰুটি মাংস ল'লোঁ। ৰুটি মাংস লৈ মানে আমি এনেকৈ ৰুমত থাকা এনেকৈ খাই মেলি হোটেলৰ পৰাই লওঁ, কেতিয়াবা বনাব এলাহ লাগিলে মই অকলে থাকিলেও হোটেলৰ পৰাই লওঁ কেতিয়াবা। তো ইয়াক এই গধূলি আমি এৰিব আহিলোঁ। তো থেংক ইউ, লাইক কমেণ্ট কৰিব।